গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল পাকঘর এন্ড ব্লগস। কালি ঈদ উপলক্ষে কিবা কিবি তো বনাব লাগিবই ন, যি কি নহওক মই বনাব উলিয়াইছোঁ নাৰিকলৰ লাড়ু, লগতে বুটৰ দালিৰ বৰফি আৰু এটা কেক। প্ৰথমে মই নাৰিকলটো মানে ৰুকি ল'ম আৰু বুটৰ দালিটো মই সিজিব দিছোঁ। বুটৰ দালিটো নহয় আধা ঘণ্টামান ভিজাই থৈছিলোঁ, তাৰপিছত মই সিজিবলৈ দিছোঁ পানী দি 15 মিনিটমান সিজাই লৈছোঁ। তাৰপিছত এতিয়া মই পাতাত বটি আছোঁ, শিলপাতাত বটি আছোঁ, বটি পেলাই ইয়াত থৈ দিলোঁ। এতিয়া সেইটো কেৰাহীতে মই ভাজি ল'ম ঝৰঝৰীয়া কৰি, শুকান কেৰাহীতে ভাজি ল'ম। তাৰপিছত মই ঝৰঝৰীয়া কৰি ভাজি আকৌ সেইটো কেৰাহীতে মই ৰিফাইন দি, এয়া দেখিছে নহয় ঝৰঝৰীয়া ভাজা হৈ গৈছে। এতিয়া নমাই পেলাই সেইটো কেৰাহীয়ে ধুই আকৌ মই ৰিফাইন অইল দি, আপোনালোকে ঘি দিব পাৰে, মই ৰিফাইন দিছোঁ। ৰিফাইন দি পেলাই এয়া গোটা ইলাচি, বাদাম, কিচমিচ সৰু সৰু কৰি কুটি দিছোঁ, তেজপাত এটা দিছোঁ, দি পেলাই অলপ পানী দিম। পানী দি চিনি দি চিৰাটো বনাই ল'ম। আপোনালোকে কেনেকৈ বুটৰ দালি বৰফি বনাই কমেণ্টত জনাব। এতিয়া মই পানী দি এয়া অলপ চিনি দিছোঁ, মিঠাটো জোখমতে দিছোঁ, যিমান মিঠা খাই সিমান দিলে হ'ল। এয়া দেখিছে নহয় চিৰাটো বনাই তাতে মই বুটৰ দালিটো দি দিছোঁ। এতিয়া ভালদৰে লৰাই চৰাই ডাঙৰ থালি এটাত নমাই ল'ম। থালিটোত নহয় মই অলপ তেল দি সানি লৈছোঁ, তেনেহ'লে লাগি নধৰিব। এয়া হৈ গ'ল। এতিয়া মই ডাঙৰ থালিটোত নমাই ল'ম, নমাই পেলাই চাপি চাপি দিম হাতেৰে, দি পেলাই গৰমে গৰমে কাটি ল'ম নিমকি আকাৰত। বুটৰ দালি হালোৱাটো মানে ধুনীয়া লাগে, এনেও খাব পাৰি। মই কাটি আছোঁ নিমকি আকাৰত, দেখিছে নহয়। তাৰপিছত বনাম মই কেক, আজি একেলগে বনাম গোটেই দিনটো। এয়া দেখিছে নহয় মই 4টা কণী লৈছোঁ এটা বাটিত। কেকৰ জোখটো কৈ আছোঁ, এটা কণীত আধা কাপ ময়দা, আধা কাপ ৰিফাইন, আধা কাপ চেনি, সেইকাৰণে মই 4টা লৈছোঁ। 4টা কণীৰ জোখত লৈছোঁ। 2 কাপ ময়দা, 2 কাপ চেনি গুড়ি, চেনিটো গুড়ি কৰি লৈছোঁ। 2 কাপ চেনি গুড়ি, লগতে 2 চামুচ বেকিং পাউডাৰ, এটা কণীত আধা চামুচ, সেইকাৰণে 4টা কণী 2 চামুচ লৈছোঁ। অলপখিনি বেকিং ছ'ডা, অলপ ভেনিলা এচেন্স, কেকৰ মানে এটা চেণ্ট থাকে নহয় সেইটো নাহে, ভেনিলা এচেন্স, আৰু ৰিফাইন অইল দি দিম। ৰিফাইন অইলটো মই 2 কাপ দিয়া নাই, 1.5 কাপমান দি দিম, বেছি নিদিওঁ। এয়া দেখিছে নহয় 1.5 কাপমান ৰিফাইন অইল দিছোঁ। এতিয়া ভালদৰে বেটাৰটো বনাই ল'ম, যিমান মানে বেটাৰটো দেৰি হ'ব সিমানে ভাল হয়। কেকৰ বেটাৰটো বনাই এয়া মই নাৰিকলৰ লাড়ুটো বনাই লওঁ। নাৰিকলৰ লাড়ু বনাবৰ কাৰণে মই কেৰাহীটো গেছত দিছোঁ, গেছটো জ্বলোৱা নাই। কেৰাহী পাতি দি তাতে মই 2 বাটি নাৰিকল কুৰা দিছোঁ, মানে নাৰিকল ৰুকি যে থৈছিলোঁ সেইটো দিছোঁ 2 বাটি, আৰু 2 বাটি মই চেনি গুড়ি দিছোঁ, চেনিটো গুড়ি কৰি লৈছোঁ জোখমতে। 2 বাটি চেনি, লগতে অলপ গাখীৰ দি দিছোঁ, দি পেলাই ভালদৰে লৰাই চৰাই, আৰু এলাচি দিছোঁ 2টামান, দি পেলাই লৰাই চৰাই এয়া দেখিছে নহয় ইমান ধুনীয়া হৈছে নহয় নাৰিকলৰ লাড়ুবিলাক। আপোনালোকে কেনেকৈ বনাই কমেণ্টত জনাব, আৰু প্লিজ এটা ছাবস্ক্ৰাইব মাৰি দিব ভিডিঅ'টো চাই। এতিয়া নাৰিকলৰ লাড়ু বনা হৈ গ'ল। এতিয়া মই কেকটো বনাম। কেক বনাবৰ কাৰণে এটা চচপেন লৈছোঁ, তাতে মই অলপ ৰিফাইন অইল দি কাগজ দি মানে মুচি আছোঁ, তেনেহ'লে লাগি নধৰিব। আৰু এইপিনে মই গেছটো জ্বলাই ডাঠ এটা টাৱা দিছোঁ, দি পেলাই তাতে মই বহাই দিম। চচপেনত কাগজটো দি পেলাই তাতে মই কেকৰ বেটাৰটো দিছোঁ, দি পেলাই এয়া দেখিছে নহয় ইমান ধুনীয়া হৈছে নহয় কেকটো।